মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত খেনচোৱাত আৰু দৈ ইতিমধ্যে প্ৰস্তুত কৰি আছে। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যি খেনচোৱা, এই খেনচোৱাত প্ৰদীপ পাত্ৰ বৰা আৰু টুটুমণি বৰাই ইতিমধ্যে দৈ প্ৰস্তুত কৰি আছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। কি ক'ব, এবাৰ কেনেধৰণে সাজু? বিহু প্ৰস্তুত মানে দৈ ভৰাইছোঁ আৰু দৈ প্ৰায় 60-70 ঘৰমান মানুহক মানে দৈ অৰ্ডাৰ পাই আছোঁ। সেইখিনিক আমি দিব লাগিব আৰু লগতে পনীৰো বনাওঁ, পনীৰো আছে অৰ্ডাৰ। তাৰপৰা আকৌ ধৰক এই পেৰাও আছে, পেৰাও মানে অলপমান বনাব লাগিব, তাকো মানে সেইখিনিও দিব লাগিব। মানে 2018 বৰ্ষৰ পৰা এই ব্যৱসায়ৰ লগত? হয় 2018 বৰ্ষৰ পৰাই মই মানে কৰি আছোঁ আৰু চলি আছোঁ। এনেধৰণে আপোনাৰ পৰিয়াল পোহপাল হৈ আছে। ল'ৰা ছোৱালীয়ে পঢ়া শুনা, মোৰ ল'ৰা এটাই, তাকো সেয়া পঢ়া শুনা কৰি আছোঁ। জাৰ্চি কিমান আছে? জাৰ্চি এতিয়া মোৰ পোৱালী ছোৱালী 10জনী আছে। 10জনী ডাঙৰ গাই আছে 5জনী, বাকী চিঞৰি আছে আৰু পোৱালি হেঁতি আছে। হয়, কেনেকুৱা লাগে এইবিলাক কাম কৰি? ভাল লাগে। সময় মানে কেতিয়া যায় তাকো মানে গম নাপাওঁ। সেই মানে ধৰক ৰাতিপুৱা মই 5টাত মানে গৰু পুহিলে 4টাত বা 5টাত উঠিবই লাগিব। উঠি গাখীৰ চাখীৰ খীৰাব লাগে, খীৰাই গোবৰ জাবৰ পেলাই মেলি গাখীৰ গোলাঘাটত দিবগৈ লাগে। মই গোলাঘাটৰ এই পংকজ ফুকনৰ কেন্দ্ৰত দিওঁ। তাত মই হ'লচেল 50 টকাকৈ দিওঁ প্ৰায় ডেইলি। দৈ দাম কিমান? দৈ হিচাপত আমি এতিয়া ক'বলৈ গ'লে মানে 120 টকা। 30 টকাতে ঘৰুৱা মানুহখিনিয়ে কয় কাৰণে 110 টকা, 100 টকা এনেকৈ মানুহ চাই আৰু দিওঁ আৰু। তাৰমানে 100 তল নকৰোঁ আৰু। আমি দেখিছোঁ যে আপোনাৰ পত্নীগৰাকী টুটুমণি বৰাইও ইতিমধ্যে আপোনাক সহযোগিতা কৰে। দুয়োগৰাকী আপোনালোকে দিনটো এনেধৰণে এনেকৈ ব্যস্ত হৈ থাকোঁ। হয় এনেকৈ হয়। আমি মানে মানুহ তেনেকৈ নাই, আমি মানে এনেকৈ পৰিয়ালটোৱে চলাই থাকোঁ আৰু ল'ৰাটোও অকণমান লাগি কৰি দিয়ে। এনেকেই চলি আছোঁ আৰু। নিশ্চয়কৈ আমি এইগৰাকী প্ৰদীপ পাত্ৰ বৰাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিলোঁ। পত্নীগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আমি বাইদেউৰ ওচৰলৈ যাম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকৰ পৰিয়ালটোৱে এনেধৰণে জাৰ্চি পুহি এনেধৰণে দুগ্ধ উৎপাদন কৰি আপোনালোকৰ পৰিয়াল পোহপাল দিছে, আৰু যিহেতু মাঘৰ বিহু সমাগত, এইবাৰ কেনেধৰণে সাজু? মাঘৰ বিহুত প্ৰায় মানে 60-70 ঘৰমান মানুহে কৈ থৈছে, তেওঁলোকক দিবৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ। প্ৰায় 120 লিটাৰমান গাখীৰ আমি প্ৰস্তুত কৰিব লাগিব। আৰু তেওঁলোকে খাই ভাল পায় কাৰণে আমাৰ ঘৰলৈ বিচাৰি আহে, আৰু তেওঁলোককতো দিব নোৱাৰিলে আমাৰ বেয়া লাগিব, আৰু তেওঁলোকেও বহুত আশা কৰি পেলাই আহে। সেইকাৰণে ঘৰৰ দৈ যথেষ্ট নাম আছে। হয়, যিসকলে নিয়ে তেওঁলোকে ভাল পাওঁ বুলি কয়, আৰু আমি নাজানো সেইটো কথাটো কিমান ভাল হয়, কিন্তু আমি ভাল বুলিয়ে দিওঁ, ভাল হওক বুলিয়ে দিওঁ। আৰু ভোগালী বিহু বুলি ক'লে আপোনালোকৰ ব্যস্ততা আৰু বৃদ্ধি পায়। ভোগালী বুলি ক'লে বৃদ্ধি পায়, যিহেতু আমাৰ ঘৰলৈ মানে আগদিনাখনৰ পৰা মানে মানুহ অহাৰ সমাগমটো বেছি হৈ যায়, আৰু তেওঁলোকৰ লগত আমি অকণমান মানে ব্যস্ত হৈ থাকিবলগীয়া হয়। আৰু কিমান কৰিছে সাজু? সাজু এতিয়ালৈকে আমাৰ আৰু 2-3 দিন আছেই নহয়, কিন্তু এতিয়াও আমাৰ 60 লিটাৰমান হৈ গ'ল। আমি আমাৰ টাৰ্গেটটো পাৰিমগৈ। কেনেকুৱা লাগে, যিহেতু আপোনালোকে দাদাৰ লগত একেলগে পৰিয়ালটো সকলোৱে একেলগে কৰে, কেনেকুৱা লাগে এইবিলাক কাম কৰি? ভাল লাগে, আৰু বিশেষকৈ মানে গৰুৰ লগত থাকি সিহঁতি যিমানখিনি মৰম দিয়ে, মানে আমাৰ মনটো বহুত মানে ভাল লাগি যায়। আৰু এই ব্যৱসায়ৰ জৰিয়তে আপোনালোকে পৰিয়াল পোহপাল দিছে? আমি তেনেকৈ চলি আছোঁ, বৰ্তমান তেনেকৈ চলি আছোঁ। আমি কোনো অভাৱ অভিযোগ নোহোৱাকৈ আমি চলিব পাৰিছোঁ মানে। হয়, সম্পূৰ্ণৰূপে সাজু? সম্পূৰ্ণৰূপে সাজু হৈ আছোঁ আমি। নিশ্চয়কৈ। আৰু এই মুহূৰ্তত আমি